মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ মৰমৰ ভাৰতী এডুকেশ্যন এণ্ড ইনফৰমেশ্যন চেনেলটিলৈ মই গীতাশ্ৰী ডেকাই সকলোকে স্বাগতম জনাইছোঁ। এইচএছ ফাৰ্ষ্ট ইয়েৰৰ 25 মাৰ্চ তাৰিখে এডুকেশ্যনৰ এক্সাম আছে ন? দেন সেইটো কাৰণে মই তোমালোকৰ কাৰণে কেইটামান ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন এনচাৰ্ছ লৈ আহিছোঁ। আজি চেপ্টাৰটোৰ মানৱৰ বিকাশৰ স্তৰৰ আজি আমি কুৱেশ্যন এনচাৰ্ছসমূহ ডিছকাছ কৰিম। দেন ইয়াতে ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে মানুহৰ জীৱনটো কেইটা ভাগত বিভক্ত কৰা হৈছে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে খটো 4টা ভাগত। তাৰপিছত 2 নম্বৰ কুৱেশ্যন দেহৰ আকৃতি ওজন উচ্চতা আৰু দেহ কংকালৰ ক্ৰমাগতভাৱে বাঢ়ি যোৱা অৱস্থাটোক কি বোলে? ইয়াতে শুদ্ধ উত্তৰটো হৈছে গটো বৃদ্ধি। 3 নম্বৰ কুৱেশ্যন তলৰ কোনটো বিষয়ক সাময়িক প্ৰক্ৰিয়া বুলি কোৱা হয়? ইয়াতে শুদ্ধ উত্তৰটো হৈছে বৃদ্ধি। খটো হৈছে শুদ্ধ উত্তৰ। তাৰপিছত নেক্সট কুৱেশ্যন বিকাশৰ উপাদান কেইটা? ইয়াতে শুদ্ধ উত্তৰটো হৈছে খটো 4টা। তাৰপিছত নেক্সট কুৱেশ্যন এমিল নামৰ গ্ৰন্থখন কোন দাৰ্শনিকে লিখিছিল? ইয়াতে শুদ্ধ উত্তৰটো হৈছে খটো ৰুছু। তাৰপিছত নেক্সট কুৱেশ্যন ৰুছুৰ মতে শৈশৱকালৰ সময়সীমা কিমান? ইয়াতে শুদ্ধ উত্তৰটো হৈছে ঘটো জন্মৰ পৰা 5 বছৰলৈ। তাৰপিছত নেক্সট কুৱেশ্যন মানৱ জীৱনক কেইটা স্তৰত ভাগ কৰা হৈছে? ইয়াতে শুদ্ধ উত্তৰটো হৈছে খটো 4টা ভাগত। তাৰপিছত 8 নম্বৰ কুৱেশ্যন WM ৰাইবাৰ্ণে মানুহৰ বিকাশৰ প্ৰক্ৰিয়া কেইটা শ্ৰেণীত ভাগ কৰিছে? ইয়াতে শুদ্ধ উত্তৰটো হৈছে গটো 6টা ভাগত। তাৰপিছত নেক্সট কুৱেশ্যন বিকাশৰ স্তৰক কেইটা ভাগত ভাগ কৰা হৈছে? ইয়াতে শুদ্ধ উত্তৰটো হৈছে খটো 4টা ভাগত। তাৰপিছত 10 নম্বৰ কুৱেশ্যন জন্মৰ পৰা 5 বছৰ বয়সৰ সময়ছোৱা কি বুলি কোৱা হয়? ইয়াতে শুদ্ধ উত্তৰটো হৈছে গটো শৈশৱকাল। তাৰপিছত নেক্সট কুৱেশ্যন মানৱ জীৱনৰ প্ৰথম স্তৰ কোনটো? ইয়াতে শুদ্ধ উত্তৰটো হৈছে গটো শৈশৱকাল। তাৰপিছত 12 নম্বৰ কুৱেশ্যন যৌন পৰিতৃপ্তিৰ প্ৰক্ৰিয়া কি বুলি কোৱা হয়? ইয়াতে শুদ্ধ উত্তৰটো হৈছে গটো আত্মকাম। তাৰপিছত নেক্সট কুৱেশ্যন বাল্যকালৰ সময়ছোৱা কিমান বয়সৰ পৰা আৰম্ভ হয়? ইয়াতে শুদ্ধ উত্তৰটো হৈছে খটো 6 বছৰ বয়সৰ পৰা। তাৰপিছত নেক্সট কুৱেশ্যন বাল্যকালক কিমান ভাগত ভাগ কৰা হৈছে? ইয়াতে শুদ্ধ উত্তৰটো হৈছে ঘটো 2টা ভাগত। তাৰপিছত নেক্সট কুৱেশ্যন আগতীয়া বাল্যকালৰ বয়স কিমান? ইয়াতে শুদ্ধ উত্তৰটো হৈছে খটো 6 বছৰৰ পৰা 8 বছৰ বয়সলৈ। তাৰপিছত নেক্সট কুৱেশ্যন মানুহৰ বিকাশৰ কোনটো পৰ্যায়ত সাধাৰণতে দ্ৰুত শাৰীৰিক আৰু মানসিক পৰিৱৰ্তন ঘটে যাৰ ফলত যৌন পৰিপক্কতা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে খটো কৈশোৰ কালত। তাৰপিছত কুৱেশ্যন আহিলে এৰিষ্টটলৰ মানসিক সামাজিক তত্ত্বৰ কোনটো পৰ্যায়ত বিশ্বাস বনাম অনাস্থাৰ ভাৱ গঢ় লৈ উঠে? ইয়াতে শুদ্ধ উত্তৰটো হৈছে খটো শিশুকাল। তাৰপিছত কুৱেশ্যন আহিলে কহলবাৰ্গৰ নৈতিক বিকাশৰ পৰ্যায়বোৰত কোনটো পৰ্যায়ত স্বাৰ্থৰ পৰা সামাজিক ব্যৱস্থা বজাই ৰখাৰ দিশলৈ মনোযোগ স্থানান্তৰিত হয়? ইয়াতে শুদ্ধ উত্তৰটো হৈছে খটো গতানুগতিক পৰ্যায়। তাৰপিছত কুৱেশ্যন আহিলে এৰিষ্টটলৰ মনোসামাজিক তত্ত্ব অনুসৰি উদ্যোগ বনাম হীনমান্যতাৰ পৰ্যায়টো কোনটো বয়সৰ পৰিসৰত ঘটে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে খটো 6 পৰা 12 বছৰ বয়সৰ। তাৰপিছত নেক্সট কুৱেশ্যন মানৱ বিকাশৰ কোনটো পৰ্যায়ত ব্যক্তিয়ে সাধাৰণতে অন্তৰংগ সম্পৰ্ক স্থাপন কৰে আৰু নিজৰ পৰিয়াল গঢ়িবলৈ আৰম্ভ কৰে? ইয়াতে শুদ্ধ উত্তৰটো হৈছে খটো প্ৰাথমিক প্ৰাপ্তবয়স্ক। তাৰপিছত আহিলে কুৱেশ্যন পিয়াজেটৰ জ্ঞানমূলক বিকাশ তত্ত্ব অনুসৰি কোনটো পৰ্যায়ৰ বৈশিষ্ট্য হৈছে যুক্তিসংগতভাৱে চিন্তা কৰিব পৰা আৰু সমস্যাসমূহ পদ্ধতিগতভাৱে সমাধান কৰিব পৰা ক্ষমতা? ইয়াতে শুদ্ধ উত্তৰটো হৈছে ঘটো আনুষ্ঠানিক কাৰ্যকৰী পৰ্যায়। নেক্সট কুৱেশ্যন অন্তৰংগতা বনাম বিচ্ছিন্নতাৰ পৰ্যায়টো হৈছে মানৱ বিকাশৰ কোনটো মানসিক তত্ত্বৰ এটা মূল ধাৰণা? ইয়াতে শুদ্ধ উত্তৰটো হৈছে কটো এৰিষ্টটলৰ মনোসামাজিক তত্ত্ব। তাৰপিছত নেক্সট কুৱেশ্যন মাছলৰ প্ৰয়োজনীয়তাৰ স্তৰ অনুসৰি পিৰামিডৰ গুৰিতে কোনবোৰ প্ৰয়োজন আছে আৰু প্ৰথমে পূৰণ কৰিব লাগিব? ইয়াতে শুদ্ধ উত্তৰটো হৈছে গটো শাৰীৰিক প্ৰয়োজনীয়তা। তাৰপিছত নেক্সট কুৱেশ্যন মানুহৰ বিকাশৰ কোনটো পৰ্যায়ত দ্ৰুত শাৰীৰিক বৃদ্ধি আৰু উল্লেখযোগ্য জ্ঞানমূলক বিকাশৰ বৈশিষ্ট্য আছে? ইয়াতে শুদ্ধ উত্তৰটো হৈছে খটো কৈশোৰ কালত। তাৰপিছত নেক্সট কুৱেশ্যন প্ৰাথমিক শৈশৱ পৰ্যায়টো সাধাৰণতে কিমান বয়সৰ পৰিসৰত সংজ্ঞায়িত কৰা হয়? ইয়াতে শুদ্ধ উত্তৰটো হৈছে খটো 2 পৰা 6 বছৰ বয়স।
তাৰপিছত নেক্সট কুৱেশ্যন তলৰ কোনটো তত্ত্বই গোটেই জীৱনকালত মানসিক সামাজিক বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে ইয়াতে শুদ্ধ উত্তৰটো হৈছে খটো এৰিস্কনৰ মনো সামাজিক তত্ত্ব তাৰপিছত নেক্সট কুৱেশ্যন কোনটো পৰ্যায়ত ব্যক্তিয়ে সাধাৰণতে পৰিচয়ৰ সন্ধানত অভিজ্ঞতা লাভ কৰে ইয়াতে শুদ্ধ উত্তৰটো হৈছে প্ৰাথমিক প্ৰাপ্তবয়স্ক তাৰপিছত নেক্সট কুৱেশ্যন জীৱনৰ ওপৰত চিন্তা কৰা আৰু নিজৰ সাফল্য গ্ৰহণ কৰা বিকাশৰ কোনটো পৰ্যায়ৰ বৈশিষ্ট্য ইয়াতে শুদ্ধ উত্তৰটো হৈছে পলমকৈ প্ৰাপ্তবয়স্ক হোৱা ইয়াতে গটো হৈছে শুদ্ধ উত্তৰ তাৰপিছত নেক্সট কুৱেশ্যন জেনেৰেটিভিটি বনাম ষ্টেগনেশ্যনৰ পৰ্যায়টো হৈছে মানৱ বিকাশৰ কোনটো স্তৰৰ কোনটো তত্ত্বৰ ধাৰণা ইয়াতে শুদ্ধ উত্তৰটো হৈছে কটো এৰিস্কনৰ মনোসামাজিক তত্ত্ব দেন এইকেইটা হৈছে তোমালোকৰ কাৰণে মই কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন দিলোঁ চেপ্টাৰ 2 তো এইকেইটা কুৱেশ্যন এনচাৰ তোমালোকে ভালকৈ চাব পাৰা আৰু 25 তাৰিখৰ এক্সামটো তোমালোকে ধুনীয়াকৈ দিবা অ'কে